আজি আমি প্ৰফিট এণ্ড লছ আলোচনা কৰিম। এই টপিকটো যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কনচেপ্টৰ লগতে এক্সামত আহিব পৰা সম্ভাৱ্যপূৰ্ণ 17টা MCQ আজি আমি আলোচনা কৰিম, শ্বৰ্ট ট্ৰিক্স এপ্লাই কৰি পেলাই। গতিকে ভিডিঅ'খন সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। প্ৰথমতে আমি কিছুমান টাৰ্মৰ বিষয়ে আলোচনা কৰোঁ, যে বেচা দাম, এইটো আমি চেল প্ৰাইচ বা চেলিং প্ৰাইচ, আৰু এইটো আমি SP চেলিং প্ৰাইচ SP হিচাপে আমি এইখন চেপ্টাৰত ইউজ কৰিম। আৰু কিনা দাম কষ্ট প্ৰাইচ। এই কষ্ট প্ৰাইচটো বহুত ইম্পৰ্টেণ্ট হয় আমাক, যিকোনো প্ৰব্লেম কৰোঁতে আমাৰ কষ্ট প্ৰাইচটো লাগিব। কিনা দামটো আমাৰ বহুত ইম্পৰ্টেণ্ট হয়। আমি যদি চাওঁ প্ৰথমতে লাভ কেতিয়া হ'ব, যে এটা বস্তু যদি আমি 100 টকাত কিনি পেলাই 130 টকাত বেচোঁ, কিনা দাম আমাৰ আছে 100 টকা, আমাৰ চেলিং প্ৰাইচ আছে 130 টকা। আমাৰ কি হ'ব, লাভ হ'ব। লাভ হ'ব আমাৰ কিমান, 30 টকা। তাৰপিছত আকৌ যদি এটা বস্তু আমি 100 টকাত কিনি পেলাই আমি যদি 70 টকাত বেচোঁ, তেতিয়া আমাৰ কি হ'ব, তেতিয়া ইয়াত আমাৰ লছ হ'ব। লছ কিমান টকা হ'ব, আমাৰ 30 টকা লছ হ'ব। এতিয়া আমাৰ এইটো কেছত প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব, 100 টকাত কিনি পেলাই আমাৰ কিনা দাম 100 টকা, 100 টকাত কিনি পেলাই আমি বেচিছোঁ 130 টকা, 30 টকা লাভ হ'ল। এতিয়া আমাক প্ৰফিট পাৰ্চেণ্টেজ কি হ'ব, এইটো ফৰ্মুলা হৈছে এইটো। ওপৰত আমি প্ৰফিট লিখিম। ইয়াত আমাৰ ওপৰত প্ৰফিট আছে 30 ৰুপিজ, আৰু তলত আমি কি লিখিম, CP অৰ্থাৎ কিনা দাম আছে আমাৰ 100 টকা ইনটু 100 ইনটু আমাৰ 100, অৰ্থাৎ ওপৰত আমি লাভ লিখিম আৰু তলত কিনা দাম লিখিম ইনটু 100। আমাৰ এইটো কাটি গ'লে আমাৰ কি হ'ব, 30% কি আমাৰ প্ৰফিট হ'ব। তাৰপিছত এনেকৈ যদি আমি লছ চাওঁ, যে ইয়াত আমি এটা বস্তু 100 টকাত কিনি পেলাই আমি বেচিছিলোঁ 70 টকা, গতিকে আমাৰ 30 টকা লছ হৈছিলে। এতিয়া লছৰ যদি আমি ফৰ্মুলাখন চাওঁ, তো ওপৰত আমি কি লিখিম, লছ, 30 টকা লছ হৈছিলে, আমি লছ লিখিম। আৰু আমাৰ কিনা দাম আছিল 100 টকা ইনটু আমাৰ 100, গতিকে এই 100 কেঞ্চেল, আমাৰ কি হৈ যাব, 30% আমাৰ কি হৈ যাব, লছ হৈ যাব। দুয়োটা ক্ষেত্ৰতে আপোনালোকে চাব, কিনা দামটো তলত আছে, এইটো ফৰ্মুলাটো এইটোতো, অৰ্থাৎ কষ্ট প্ৰাইচ। আমাৰ কষ্ট প্ৰাইচটো বহুত ইম্পৰ্টেণ্ট হয় লাভ আৰু লছ ওলোৱাৰ ক্ষেত্ৰত। এইখন ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট হয় আমাৰ চেলিং প্ৰাইচ ওলোৱা। SP ইজ ইকুৱেল 100 প্লাছ প্ৰফিট পাৰ্চেণ্ট ডিভাইডেড বাই 100 ইনটু CP। যদি আমাৰ প্ৰফিট হয়, তেতিয়া ফৰ্মুলাখন SP ওলোৱাৰ ক্ষেত্ৰত এইটো হ'ব। আমাক যদি এনেকৈ আমি আগতে কৰিছোঁ, CP দি আছে 100, প্ৰফিট পাৰ্চেণ্ট 30, SP ওলাব লাগে। SP ইকুৱেল আমি কি লিখিম, 100 প্লাছ প্ৰফিট পাৰ্চেণ্ট 30। আমি এবাৰতে লিখি দিম কি, 130, তলত আমাৰ কি হ'ব, 100 ইনটু আমাৰ কষ্ট প্ৰাইচ আছে 100। 100 কেঞ্চেল হৈ কি হৈ যাব, আমাৰ চেলিং প্ৰাইচ 130 টকা। আমি ইয়াত 100 প্লাছ 30 নিলিখি আমি এবাৰতে 130 লিখিছোঁ। এতিয়া যদি আমাক প্ৰফিট পাৰ্চেণ্ট যদি 20 হয়, তেতিয়া আমি ওপৰত কি লিখিম, এইটো এটা বেলেগ যদি এক্সাম্পল লওঁ, প্ৰফিট পাৰ্চেণ্ট যদি 20 হয়, ওপৰত আমি ডাইৰেক্টলি 120 লিখিম আৰু তলত 100 লিখিম। তাৰপিছত CP যিমান দিয়া থাকে আমি CPৰ ভেলু বহুৱাম। এনেকৈ যদি আমাক যদি কয় যে প্ৰফিট পাৰ্চেণ্ট আমাৰ 12 আছে, তেতিয়াও আমি ডাইৰেক্ট আমি লিখি দিম SP ইকুৱেল টু 112 ডিভাইডেড বাই 100, তাৰপিছত CP যিমান আছে আমি এইখন উলিয়াম। আৰু আমি এই একে ফৰ্মুলা দি পেলাই আমি CP ওলাব পাৰিম, যদিহে SP আমাক দিয়া থাকে। SP দিয়া থাকে আৰু প্ৰফিট পাৰ্চেণ্ট দিয়া থাকে, একে ফৰ্মুলা দি পেলাই আমি কি CP ওলাব পাৰিম প্ৰফিটৰ ক্ষেত্ৰত। পিছত আমাৰ যদি লছ হয়, তেতিয়া SPৰ ক্ষেত্ৰত ফৰ্মুলাটো হ'ব SP ইকুৱেল টু 100 মাইনাছ লছ পাৰ্চেণ্ট ডিভাইডেড বাই 100, আৰু এইফালে CP। এইবাৰ যদি আমাৰ কষ্ট প্ৰাইচ দিয়া আছে 120, লছ হয় 12%, SP কিমান হ'ব। SP আমি ইয়াত লিখিম। ওপৰত কি 100 মাইনাছ 12, 100 মাইনাছ 12 যোনটো হ'ব, 100 মাইনাছ 12 আমাৰ হ'ব 88, আৰু এইফালে কিমান হ'ব 100। কষ্ট প্ৰাইচ আছে আমাৰ 120, আমি কি কষ্ট প্ৰাইচ 0 আৰু 0 কেঞ্চেল, তাৰপিছত আমাৰ এই দুটা মাল্টিপ্লাই কৰি পেলাই আমাৰ যোনটো হ'ব এইটো 10 আমি ডিভাইড কৰিম।
সো এইটো হৈ যাব আমাৰ 105.6 পিছৰ এক্সাম্পলখন যদি চাওঁ যে আমাক CP দি আছে 100 লছ পাৰ্চেণ্ট 30 আৰু SP সো আমি ইয়াত SP আমি ওলাব লাগে সো ইয়াত লছ পাৰ্চেণ্ট 30 সো ওপৰত কি হ'ব আমাৰ 100 মাইনাছ 30 কিমান হ'ব 70 আৰু তলত হ'ব আমাৰ 100 ইনটু হ'ব আমাৰ ইয়াত কষ্ট প্ৰাইস দি আছে 100 গতিকে ইয়াত হ'ব 100 সো এইটো মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব 70 সো যোনটোৱে আমাৰ লছ পাৰ্চেণ্ট হ'ব সো সেইটো আমি ডাইৰেক্টলি 100 ৰ পৰা মাইনাস কৰি ইয়াত লিখিব পাৰো সো ইয়াত আমাৰ কি হৈছিল যে 100 মাইনাস 30 তো যোনটোৱে লছ পাৰ্চেণ্ট হ'ব আমি ইয়াত লিখিম তাৰ পিছত আমি এনেকৈ প্ৰবলেমখিনি কৰিম আমাৰ প্ৰথম এক্সাম্পলখন হৈছে এজন মানুহে ঘড়ী এটা 500 টকাত কিনি 620 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভ হ'ব সো 500 টকাত কিনিছে গতিকে আমাৰ কিনা দাম কিমান হ'ল ইয়াত কষ্ট প্ৰাইস হ'ব আমাৰ 500 रुपीस 620 টকাত বিক্ৰী কৰিলে গতিকে আমাৰ সেলিং প্ৰাইস হ'ব 620 টকা তেওঁৰ শতকৰা লাভ আমাৰ ওলাব লাগে প্ৰফিট ওলাব লাগে প্ৰফিট পাৰ্চেন্টেজ আমাৰ কি ওলাব লাগে সো আমি প্ৰফিট কি জানো প্ৰফিট আমি জানো আমি আগতে ফৰ্মুলাটো পাইছো প্ৰফিট কি দিয়া হ'ব যেতিয়া বিক্ৰীৰ দাম SP - CP প্ৰফিট আমি পাইছো SP - CP অৰ্থাৎ 620 - 500 অৰ্থাৎ আমাৰ ইয়াত কিমান হ'ব 0 to 1 120 এতিয়া আমাৰ প্ৰফিট পাৰ্চেন্ট কিমান হ'ব সো আমাৰ প্ৰফিট পাৰ্চেন্ট হ'ব আমি আগতে পাইছো যে ওপৰত আমাৰ প্ৰফিটটো লিখিব লাগে সো ওপৰত আমাৰ কি হয় প্ৰফিট হ'ব 120 আৰু তলত আমি কিনা দাম লিখিম কষ্ট প্ৰাইস সো কষ্ট প্ৰাইস হ'ব আমাৰ 500 ইনটু আমাৰ 100 এটো আমি ফৰ্মুলা পাইছো গতিকে আমি 0 যদি কাটি দিও 5 আমাৰ 120 যাব 2 আৰু এফালে যাব আমাৰ 4 সো আমাৰ কি হৈ যাব 24% আমাৰ পিছৰ প্ৰশ্নখন হৈছে যদি এখন কিতাপ 480 টকাত কিনি পিছত 400 টকাত বিক্ৰী কৰে তেন্তে লোকসানৰ শতকৰা হাৰ সো আমাৰ কিতাপখন 480 টকাত কিনা হৈছে সো আমাৰ কি হ'ব কষ্ট প্ৰাইস কিমান হ'ব 480 তাৰ পিছত আমাৰ কি হ'ব 400 টকাত বিক্ৰী কৰা হৈছে অৰ্থাৎ সেলিং প্ৰাইস হ'ব আমাৰ কিমান 400 আমি কিছুমান বেসিক প্ৰবলেম আগতে সমাধান কৰিলো তাৰ পিছত আমি অকমান জটিল প্ৰবলেমত যাম তাৰ পিছত আমাৰ কি হ'ব তেন্তে লোকসানৰ হাৰ আমাৰ লছ পাৰ্চেন্ট আমি ওলাব লাগে সো আমাৰ ইয়াত লছ কিমান হ'ব আমাৰ ইয়াত লছ হ'ব কষ্ট প্ৰাইস 480 মাইনাস বিক্ৰীৰ দাম SP 400 সো আমাৰ লছ কিমান হ'ব 80 रुपीस সো আমাৰ লছ পাৰ্চেন্ট হ'ব লছ পাৰ্চেন্টত আমাৰ লছটো ওপৰত লিখো ওপৰত হ'ব 80 আৰু তলত আমাৰ কিনা দাম CP ইয়াত হ'ব 480 ইনটু আমাৰ কি হ'ব 100 এতিয়া যদি আমি 0 কাটি দিও এফালে 0 কাটি যাব এফালে যদি আমি 4 কাটো 8 দি পেলাই যদি কাটো 8 যাব 6 বাৰ 8 যাব এবাৰ 0 বাৰ তাৰ পিছত আমাৰ 2 দি যাব 3 বাৰ 2 দি যাব ইয়াত 5 বাৰ সো ওপৰত আমাৰ হৈ যাব 50 আৰু তলত হৈ যাব 3 সো এইখন অপচন কিন্তু এটো নাই সো আমি 3 50 আমি হৰণ দিব লাগিব হৰণ দিয়াৰ পিছত 3 5ত যাব এবাৰ থাকিব আমাৰ 2 20 20ত যাব 3 6 বাৰ 6 3 18 বাকি থাকিব আমাৰ 2 গতিকে 2টো আমি ওপৰত এনেকৈ লিখিব পাৰো 16 সমস্ত 3 ভাগৰ 2 গতিকে আমাৰ পিছৰ অপচনখন হ'ব অপচন সি 16 সমস্ত 3 ভাগৰ 2 সো আমাৰ পিছৰ কোৱেশ্চনখন আছে এটা বস্তু 500 টকাত কিনি 12% লাভত বেচিলে বেচা দাম হ'ব সো আমাৰ ইয়াত কিনা দাম আছে 500 টকাত কিনিছে গতিকে আমাৰ কষ্ট প্ৰাইস হ'ব 500 তাৰ পিছত 12% লাভত বেচিছে অৰ্থাৎ আমাৰ প্ৰফিট পাৰ্চেন্ট হ'ব কিমান 12 আমি বেচা দাম উলিয়াব লাগে সো আমি উলিয়াব লাগে কি সেলিং প্ৰাইস কিমান আমাৰ এটো উলিয়াব লাগে সো আমি সেলিং প্ৰাইসৰ ফৰ্মুলাটো জানো যে সেলিং প্ৰাইস ইজ ইকুৱেল টু আমি আগতে পাইছো যে 100 প্লাস প্ৰফিট যোনটো আমাৰ প্ৰফিট হ'ব প্ৰফিট পাৰ্চেন্ট এটো আছিল আৰু তলত আছিল কি আমাৰ 100 ইনটু আমাৰ কি হৈ যাব ইনটু হৈ যাব কষ্ট প্ৰাইস সো ইয়াত যদি আমি চাও আমাৰ ওপৰত আছে 100
প্লাছ আমাৰ প্ৰফিট আছিলে 12 চ' আমি 12 লিখিলোঁ তাৰপিছত আমাৰ তলত কি আছে 100 ইনটু আমাৰ কষ্ট প্ৰাইচ আছে 500 এতিয়া যে আমি পালোঁ 100 প্লাছ 12 চ' আমাৰ কিমান হ'ল 112 চ' যেতিয়া আমাৰ প্ৰফিট পাৰ্চেণ্ট দিয়া থাকিব তেতিয়া আমি প্ৰথমতেই আমি ইয়াৰ লগত 100 আমি প্লাছ কৰি দিব পাৰোঁ যিকোনো ক্ষেত্ৰত যদি প্ৰফিট হয় আৰু যদি আমাৰ লছ হয় তেতিয়া আমি প্ৰথমতেই মাইনাছ কৰি দিব পাৰোঁ ইয়াত এইখিনি আমাৰ কৰাৰ প্ৰয়োজনেই নহ'ব এইখিনি আমাৰ ডাইৰেক্ট আমি 112 ডিভাইডেড বাই আমি 100 ইনটু 500 এনেকৈ আমি পিছৰ ফালে কৰিম চ' ইয়াত আমি 0 0 যদি কাটি দিওঁ ইয়াত 0 0 যদি কাটি দিওঁ তেতিয়া 112 আৰু 12 পাঁচে ইয়াত হ'ব 60 আৰু 5 1 আছে চ' আমাৰ কি হ'ব 560 চ' শুদ্ধ অপশ্যনটো হ'ব এইটো 560 আমাৰ পিছৰ প্ৰশ্নখন আছে কোনো এটা বস্তু 34.80 টকাত বিক্ৰী কৰোঁতে অৰ্থাৎ আমাৰ বিক্ৰীৰ দাম কিমান হ'ব আমাৰ চেলিং প্ৰাইচ হ'ব 34.80 25% লোকচান হয় চ' লছ পাৰ্চেণ্ট আমাৰ কিমান হ'ব 25% বস্তুটোৰ কিনা দাম ওলাব লাগে আমাৰ কষ্ট প্ৰাইচ আমাৰ কি ওলাব লাগে চ' আমি ফৰ্মুলাটো জানো কি যে চেলিং প্ৰাইচ ইজ ইকুৱেল টু আমাৰ ওপৰত আমাৰ ইয়াত লছ হৈ আছে গতিকে 100 মাইনাছ আমাৰ লছ পাৰ্চেণ্ট হ'ব আৰু তলত হ'ব 100 ইনটু আমাৰ হ'ব কষ্ট প্ৰাইচ চ' আমি ইয়াত কি লিখিম কষ্ট প্ৰাইচ চ' চেলিং প্ৰাইচ আমাৰ ইয়াত কিমান দিয়া আছে 34.80 আৰু ইয়াত 25 হ'ব গতিকে 100ৰ পৰা 25 গ'লে আমাৰ 75 হ'ব আৰু তলত আমাৰ কি হ'ব 100 ইনটু কি হ'ব CP এতিয়া আমি এই 100টো এইফালে ক্ৰছ মাল্টিপ্লাই কৰিব পাৰিম চ' আমাৰ ইয়াত কি হৈ যাব 3480 ইজ ইকুৱেল টু 75 ইনটু CP আকৌ 75 আমাৰ তলত আহি যাব চ' 75 তলত আহি গ'লে ইয়াত নাথাকিব চ' এতিয়া যদি আমি কাটো তেতিয়া চ' আমি প্ৰথমতে 5ৰে কাটিলোঁ তাৰপিছত আমি 3ৰে কাটিলোঁ চ' আমাৰ 232/5 থাকিলে এইটোক আমি ডিভাইড কৰিলে কি পাম 46.4 গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব এইটো 46.40 পিছৰ কুৱেশ্যনখনত আছে বস্তু এটা 360 টকাত বিক্ৰী কৰিলে অৰ্থাৎ আমাৰ কি আছে চেলিং প্ৰাইচ চ' চেলিং প্ৰাইচ আমাৰ কিমান হ'ব 360 10% লোকচান হয় চ' লছ পাৰ্চেণ্ট আমাৰ কিমান হ'ব 10% চ' আমাৰ এতিয়া কি হৈ যাব এনেকুৱা হ'লে আমাৰ CP আমি ইয়াৰ পৰা ওলাব পাৰিম চ' CP আমি কেনেকৈ ওলাম আমি জানো প্ৰথমতে চেলিং প্ৰাইচ আছে আমাৰ 360 চ' 360 ইকুৱেল ইয়াত আমাৰ হ'ব ইয়াত হ'ব 100 মাইনাছ 10 গতিকে ইয়াত হ'ব আমাৰ 90 আৰু ইয়াত হ'ব আমাৰ 100 ইনটু আমাৰ কি CP চ' এতিয়া যদি 0 0 কাটি দিওঁ 9 ইয়াত উঠি যাব আকৌ আমি 9 ইয়াত 36ত আমি কাটিব পাৰিম 9 36ত যাব কেইবাৰ 4বাৰ তাৰপিছত আমাৰ কি 10 ওপৰত উঠি যাব চ' আমাৰ এইফালে হৈ যাব কি 400 ইজ ইকুৱেল CP চ' এইবাৰ আমি CP কি পালোঁ 400 তাৰপিছত আমাৰ কি কৈছে এতিয়া 20% লাভ হ'বলৈ বিক্ৰীৰ দাম কিমান হ'ব চ' এতিয়া আমাৰ লাভ প্ৰফিট হ'ব আমাৰ কিমান 20% প্ৰফিট পাৰ্চেণ্ট হ'ব কি আমাৰ 20 চ' আমাৰ কি চেলিং প্ৰাইচ এইবাৰ ওলাব লাগে চ' চেলিং প্ৰাইচ আমি কি জানো প্ৰফিট 20 হ'ব গতিকে আমাৰ ওপৰত কি হ'ব 120 তলত আমাৰ কি হ'ব 100 ইনটু আমাৰ কি কষ্ট প্ৰাইচ কি হ'ব আমাৰ 400 চ' এই 0 যদি আমি কাটি দিওঁ তেতিয়া আমাৰ কি হ'ব 12 4 48 তাৰপিছত আমাৰ কি হৈ যাব 0 গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব D 480 চ' পিছৰ প্ৰশ্নখনত আছে এটা বস্তু 81 টকাত বিক্ৰী কৰিলে 10% লোকচান হয় 5% লাভ কৰিবলৈ কিমান টকাত বেচিব লাগিব চ' 81 টকাত বিক্ৰী কৰিলে অৰ্থাৎ চেলিং প্ৰাইচ আমাৰ কিমান হ'ব চেলিং প্ৰাইচ হ'ব 81 আৰু 10% লছ হয় চ' লছ পাৰ্চেণ্ট আমাৰ কিমান হ'ব 10
সো আমি ইয়াত প্ৰথমতে আমি CP ওলাই ল'ম সো ইয়াত আমি জানো কি সেলিং প্ৰাইস 81 ইজ ইকুৱেল ওপৰত হ'ব 100 minus 10 অৰ্থাৎ ইয়াত হ'ব 90 তলত হ'ব 100 ইনটু কি হৈ যাব আমাৰ CP সো ইয়াত 0 আৰু 0 কেনসেল 981 ত 9 টাইমছ যাব সো 10 9 জাৰ আমাৰ কিমান হৈ যাব 90 90 ইজ ইকুৱেল টু কি হৈ যাব CP সো এইবাৰ আমি CP কিমান পালো 90 সো CP 90 পালো 5% লাভ কৰিবলৈ কিমান টকাত বেচিব লাগিব সো আমাৰ প্ৰফিট কিমান হ'ব 5% সো প্ৰফিট পাৰ্সেন্ট আমাৰ কিমান হ'ব 5 কিমান টকাত বেচিব লাগিব সো আমাৰ সেলিং প্ৰাইস ওলাব লাগে সেলিং প্ৰাইস ওলাব লাগে সো SP ইকুৱেল আমি কি জানো প্ৰফিট পাৰ্সেন্ট 5 গতিকে ওপৰত হ'ব 100 প্লাস 5 অৰ্থাৎ 105 তলত হ'ব আমাৰ 100 ইনটু আমাৰ কি হ'ব CP হ'ব কি আমাৰ 90 সো 0 0 কেনসেল এতিয়া যদি 105 আৰু যদি আমি 9 ৰ মাজত মাল্টিপ্লাই কৰো তেতিয়া আমি কি পাম যে 945 ডিভাইডেড বাই আমাৰ 10 সো আমি কি পাম 94.5 এই দশমিক ভগ্নাংশৰ মই এখন ভিডিও চাইছো সেই ভিডিওখন আপোনালোকে চালে এনেকৈ শৰ্টকাট ট্ৰিক্স আৰু পাব আপোনালোকে সো আমাৰ শুদ্ধ অপচনখন হ'ব C পিছৰ প্ৰশ্নখনত আছে এজন দোকানীয়ে ঘড়ী এটা 225 টকাত কিনি আনোতে 15 টকাৰ যাতায়াত খৰচ হয় কিমান দামত বিক্ৰী কৰিলে 25% লাভ হ'ব সো আমাৰ ইয়াত কিনা দাম কি হৈ যাব 225 টকাত কিনি আনোতে আকৌ 15 টকাৰ যাতায়াত খৰচ হৈছে তাৰ মানে কিনা দামত আমাৰ এটো সোমাই যাব সো আমাৰ কষ্ট প্ৰাইস এবাৰ কি হ'ব কষ্ট প্ৰাইস কি হ'ব 225 প্লাস আমাৰ 15 হৈ যাব কিমান 240 সো কিমান দামত বিক্ৰী কৰিলে অৰ্থাৎ সেলিং প্ৰাইস আমাৰ ওলাব লাগে তাৰ পিছত প্ৰফিট হ'ব আমাৰ কি 25% সো প্ৰফিট পাৰ্সেন্ট আমাৰ কি হ'ব 25 সো এটো আমি কেনেকৈ ওলাম সো SP ইকুৱেল আমি কি জানো ইয়াত ওপৰত হৈ যাব আমাৰ কি 100 প্লাস 25 অৰ্থাৎ 125 তলত হ'ব আমাৰ 100 ইনটু আমাৰ কষ্ট প্ৰাইস কিমান দি আছে 240 সো আমাৰ 0 0 কেনসেল 125 আৰু যদি 24 আমি মাল্টিপ্লাই কৰো ইয়াত আমি কাটাকাটি কৰিব পাৰো 5 যাব দুবাৰ 5 যাব ইয়াত দুবাৰ বাকি থাকিব 2 25 ত 5 যাব 5 বাৰ আৰু 2 যাব ইফালে আমাৰ 12 বাৰ সো 25 into 2 আমাৰ কিমান হ'ব 300 সো আমাৰ অপচনটো কি হ'ব অপচন C 300 পিছৰ প্ৰশ্নখনত আছে 4500 টকাৰ বস্তু এটা কিনি আনোতে 50 টকাৰ যাতায়াত খৰচ হয় অৰ্থাৎ আমাৰ কষ্ট প্ৰাইস কিনা মূল্য আমাৰ কিমান হ'ব 4500 টকা প্লাস আমাৰ কিমান হৈ যাব 50 টকাৰ যাতায়াত খৰচ সো আমাৰ কিমান হৈ যাব 4550 টকা এটো হৈ যাব কি আমাৰ কষ্ট প্ৰাইস বস্তুটো 5005 টকাত বিক্ৰী কৰিলে শতকৰা লাভাংশ হ'ব সো আমাৰ সেলিং প্ৰাইস কিমান হ'ব 5005 টকা শতকৰা লাভাংশ আমাৰ প্ৰফিট পাৰ্সেন্ট আমাৰ কি ওলাব লাগে সো আগতে আমি প্ৰফিট ওলাই লওঁ সো প্ৰফিট আমি কি জানো সেলিং প্ৰাইস মাইনাস আমাৰ কষ্ট প্ৰাইস সো 5005 minus 4550 সো এটো যদি মাইনাস কৰো তেতিয়া কি পাম 455 সো এটো হল আমাৰ প্ৰফিট সো এতে প্ৰফিট পাৰ্সেন্ট কেনেকৈ ওলাম প্ৰফিট পাৰ্সেন্ট ওলাওতে আমাৰ ফৰ্মুলাখন আছিল ওপৰত আমি প্ৰফিটটো লিখো 455 আৰু আমি তলত কি লিখো কিনা দাম সো কিনা দাম আমাৰ ইয়াত কি হল 4550 ইনটু আমাৰ কি হ'ব 100 সো এই শূন্য শূন্য কাটি যাব 455 কেনসেল গতিকে আমাৰ কি থাকিব 10 সো আমাৰ শুদ্ধ অপচনখন হ'ব 10% অৰ্থাৎ এইটো সো আমাৰ পিছৰ কোৱেশ্চনখনত আছে 8টা ক্যালকুলেটৰৰ কিনা দাম 9টা ক্যালকুলেটৰৰ বেচা দামৰ সমান হলে লাভ বা লোকসানৰ শতকৰা হাৰ হ'ব এনেকা টাইপৰ কোৱেশ্চন আমি কিছুমান শৰ্ট ট্ৰিক্স এপ্লাই কৰি পেলাই আমি সমাধান কৰিম সো প্ৰথমতে আমি চাও 8টা ক্যালকুলেটৰৰ কিনা দাম সো আমাৰ কি হ'ব 8টা ক্যালকুলেটৰৰ কিনা দাম তাৰ মানে কি 8 CP cost price is equal 9টা ক্যালকুলেটৰৰ বেচা দাম সো 9 selling price
এইটো কি কৈছে আমাৰ সমান বুলি কৈছে সো তাৰ পিছত আমি কি ক্ৰস মাল্টিপ্লাই কৰিম সো ক্ৰস মাল্টিপ্লাই কৰিলে আমাৰ কি হৈ যাব CP ডিভাইডেড বাই SP এইটো SP তলত আহি যাব আৰু এফালে কি হৈ যাব 9 ডিভাইডেড বাই 8 এইটো আমাৰ কি তলত আহি যাব সো কস্ট প্ৰাইস আছে আমাৰ 9 সেলিং প্ৰাইস আছে 8 সো আমাৰ লস হ'ব সো আমাৰ লস যোনটো হ'ব এই লসৰ পাৰ্সেন্ট যদি আমি উলাও সো লসৰ পাৰ্সেন্ট শতকৰা হাৰ আমাক উলাব দিছে সো ওপৰতে কি আমি লসটো লিখো সো লস আমাৰ কিমান হ'ব ইয়াত 1 টকা কিনা দাম আছিল 9 টকা বেছি 7 টকা গতিকে 1 টকা আৰু তলত আমাৰ কিনা দামটো হ'ব সো কিনা দাম আছে ইয়াত 9 ইনটু আমাৰ কি আছে 100 এটা আমাৰ প্ৰথম ফৰ্মুলা আমি জানো সো এতিয়া আমাৰ কি হ'ব 900ত 9 9 * 99 সো 1 থাকিব সো 9 9 11 * 99 সো আমাৰ ইয়াত 11 হ'ব 9 11 * 99 তলত 9 আৰু ওপৰত 1 হ'ব সো আমাৰ শুদ্ধ অপচনখন হ'ব অপচন সি পিছৰ কোৱেশ্চনখন আছে 25টা বস্তুৰ কিনা দাম আৰু 20টা বস্তুৰ বিক্ৰী দামৰ সমান হলে শতকৰা লাভাংশৰ হাৰ হ'ব শতকৰা লাভ হ'ব নে লোকসান হ'ব তাৰ আমি পাৰ্সেন্টেজত উলাব লাগে সো 25টা বস্তুৰ কিনা দাম সো আমাৰ ইয়াত কি হৈ যাব 25 CP is equal 20টা বস্তুৰ বেচা দাম 20 সেলিং প্ৰাইস SP তাৰ পিছত আমি ক্ৰস মাল্টিপ্লাই কৰিম CP ডিভাইডেড বাই SP is equal আমাৰ কিমান হ'ব 20 25 তলত আহি যাব সো এটো সো আমাৰ কিনা দাম আছে 20 আৰু সেলিং প্ৰাইস আমাৰ কি হৈছে 25 সো আমাৰ লাভ হ'ব 5 টকা লাভ হ'ব সো আমি প্ৰফিট পাৰ্সেন্ট যদি এতিয়া উলাও তো ওপৰত আমাৰ 5 টকা লাভ আৰু তলত আমাৰ কিনা দাম কিমান হৈ আছে 20 সো এটো যদি ইনটু আমাৰ কি হ'ব 100 তাৰ পিছত 0 0 কাটি যাব 2 10ত যাব আমাৰ 5 বাৰ 5 5 jar 25% সো অপশন কি হ'ব বি অপশন হ'ব আমাৰ পিছৰ কোৱেশ্চনখন আছে যদি কিনা দাম ইজ টু বিক্ৰী দাম is equal to 5:6 হয় তেন্তে লাভ বা লোকসানৰ শতকৰা হাৰ নিৰ্ণয় কৰা সো কিনা দাম আমি জানো যে কস্ট প্ৰাইস ইজ টু আমাৰ কি আছে সেলিং প্ৰাইস is equal to কি 5:6 that means আমি কি পালো CP divided by SP is equal to কি আমাৰ 5/6 সো কিনা দাম 5 টকা বেচা দাম 6 টকা গতিকে আমাৰ 1 টকা প্ৰফিট হৈ আছে সো প্ৰফিট পাৰ্সেন্ট যদি আমি উলাও তেতিয়া ওপৰত 1 লিখিম আৰু তলত আমাৰ কি হ'ব 5 ইনটু আমাৰ কি হ'ব 100 সো 5 100ত কেবাৰ যাব আমাৰ 20 বাৰ যাব সো আমাৰ এনসাৰখন কি হৈ যাব 20% সো প্ৰশ্নখিনি বহুত ইজি হয় আপোনালোকে এনেকৈ শৰ্ট ট্ৰিক্সত এপ্লাই কৰিবলৈ আপোনালোকে এনসাৰ দিব পাৰে কিন্তু এক্সাম পাৰপসৰ কাৰণে এনেকা নহয় এক্সাম পাৰপসত আমি ট্ৰেডিশনাল মেথডত যাব লাগিব সেইটো মই এতিয়া শিকোৱা নাই পিছত সময় পালে দেখুৱাম এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় যদিহে 22টা বস্তু বিক্ৰী কৰিলে 3টা বস্তু বিক্ৰী কৰাৰ সমান লোকসান হয় তেতিয়া কিমান শতাংশ লোকসান হ'ব এটো আমি এটা শৰ্ট ট্ৰিক্স এপ্লাই কৰিবলৈ আমি কৰিম ইয়াত আমি যদি ধৰি লওঁ আমি যদি ধৰু এটা বস্তু 1 টকা আমি যদি এনেকৈ ধৰি লওঁ এটা বস্তুৰ দাম আমাৰ কিমান আছে 1 টকা এটো আমি ধৰি লৈছো এটা বস্তুৰ দাম আমাৰ কি 1 টকা তাৰ পিছত আমি ইয়াত লোকসানৰ কথা কৈ আছে সো লোকসানৰ ফৰ্মুলাখন আমি জানো কি লস ইজ ইকুৱেল টু আমাৰ কি হ'ব CP minus SP অৰ্থাৎ কিনা দাম আমাৰ বেছি হ'ব বিক্ৰী দামতকে সো এতিয়া যদি আমি ভ্যালুখিনি পুট কৰো তেতিয়া আমি কি পাম যে যদিহে 22টা বস্তু বিক্ৰী কৰিলে সো আমি 1 টকাকে যদি দাম ধৰো তেতিয়া আমাৰ বিক্ৰী দাম কিমান হ'ব 22 তিনটা বস্তু বিক্ৰী কৰাৰ সমান লোকসান হয় সো তিনটা বস্তু আমি 1 টকাকে বিক্ৰী কৰিলে কিমান হ'ব 3 টকা সো 3 টকাৰ কি হ'ব আমাৰ লোকসান হ'ব সো তাৰ পিছত আমি কি CP ইয়াত থাকিব সো আমি CP কিমান পাম সো CP is equal to 22 এফালে আনিলে আমাৰ কি হ'ব 22 + 3 সো হৈ যাব কি আমাৰ 25 সো আমি এতিয়া কিমান শতাংশ লোকসান হ'ব সো লসৰ পাৰ্সেন্টেজ যদি আমি এতিয়া উলাও তেতিয়া আমাৰ কি হ'ব লোকসান হল 3 টকা আৰু আমাৰ CP কিমান পালো আমি 25 ইনটু আমাৰ কি হ'ব 100 সো 25 100ত 4 বাৰ যা সো 4 3 12
সো 12% কি হ'ব আমাৰ লছ হ'ব সো এটো হ'ব আমাৰ অপচন এই কোৱেশ্চনটো আগৰ নিচিনা এজন মানুহে 125টা চকী বিক্ৰী কৰি 25টা চকীৰ বিক্ৰী দামৰ সমান লাভ কৰে মানুহজনে কিমান শতাংশ লাভ কৰে সো 125টা চকী বিক্ৰী কৰি আমাৰ কি 25টা চকীৰ বিক্ৰী দামৰ সমান লাভ কৰে সো এটো যদি আমি আগৰ নিচিনাকে ধৰি যদি আমি ধৰি লওক এটা চকীৰ দাম আমাৰ 1 টকা সো ইয়াত আমাৰ কি প্ৰফিট কৰে বুলি কৈছে সো প্ৰফিট মানে আমি জানো কি যে আমাৰ সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস সো 125টা চকী বিক্ৰী কৰে সো আমাৰ সেলিং প্ৰাইস 1 টকাকে হলে কিমান হ'ব 125 কষ্ট প্ৰাইস আমাৰ ইয়াত হ'ব 25টা চকীৰ বিক্ৰী দামৰ সমান লাভ কৰে সো 25টা চকী 1 টকাকে হলে কিমান হ'ব 25 হ'ব সো আমি এটো যদি ক্ৰস কৰো তেতিয়া আমি কি পাম সিপি এফালে আহি গলে প্লাস হৈ যাব আৰু 125 এফালে গলে কি হ'ব আমাৰ মাইনাস হ'ব সো আমি সিপি কিমান পাম 125 minus 25 কি হ'ব আমাৰ 100 তো সিপি হৈ যাব আমাৰ 100 কষ্ট প্ৰাইস আমাৰ 100 সো কষ্ট প্ৰাইস যদি 100 হয় আৰু আমাৰ প্ৰফিট কৰে প্ৰফিট কিমান কৰে যে 25 টকা সো প্ৰফিটৰ পাৰ্সেন্টেজ আমি উলাব পাৰিম সো প্ৰফিট পাৰ্সেন্ট আমাৰ কি হ'ব ওপৰত হ'ব আমাৰ প্ৰফিট সো প্ৰফিট কি হ'ব আমাৰ 25 আৰু তলত হ'ব আমাৰ 100 সিপি হৈ আছে 100 ইনটু আমাৰ কি হ'ব 100 তলত সদায় সিপি হয় সিপি 100 লিখিলো সো 100 কেনসেল আমাৰ आंसर কি হ'ব 25 সো শুদ্ধ অপচনটো কি হ'ব আমাৰ 25 সো আমাৰ যদি আপোনালোকে ট্ৰিক্সখিনি ভাল লাগিছে নিশ্চয় আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰিব আমাৰ নতুন চেনেল আৰু যিমান পাৰে আপোনালোকে শেয়াৰ কৰিব আৰু যিকোনো কোৱেশ্চন আপোনালোকে কমেন্ট সেকশনত দিব পাৰে মই সলভ কৰিবলৈ চেষ্টা কৰিম সো আমাৰ পিছৰ কোৱেশ্চনখন হৈছে যদি কোনো এটা বস্তুৰ বিক্ৰী দাম আৰু কিনা দামৰ মাজত পাৰ্থক্য 300 সো আমাৰ কি আছে বিক্ৰী দাম সো সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস আমাৰ কি আছে 300 যদি লাভ 15% হয় আমাক আকৌ প্ৰফিট কিমান দি আছে প্ৰফিট পাৰ্সেন্ট হৈ আছে 15 তেন্তে বস্তুৰ কিনা দাম কিমান হ'ব সো আমাৰ উলাব লাগে কি সিপি কিনা দাম আমাৰ উলাব লাগে সো আমাক ইয়াত এটা কন্ডিশন দি আছে এসপি মাইনাস সিপি = 300 দ্যাট মিন্স আমাৰ এসপি কিমান হ'ব ইয়াত এসপি আমি যদি সিপি হেফালে লৈ যাওগে তেতিয়া কি হ'ব 300 প্লাস সিপি আমাৰ সিপি উলাব লাগে এসপি এটো জানো আকৌ আমি এসপি আমাৰ যোনটো ফৰ্মুলা আছিল এতিয়া সেই ফৰ্মুলাখনত যদি আমি পুট কৰি দিও সো আমাৰ ফৰ্মুলাখন আছিল এসপি আমি আগতে লিখো সো এসপি ঠাইত আমি কি লিখিলো 300 প্লাস সিপি এটো আমি এসপি পালো ইজ ইকুৱেল টু তাৰ পিছত আমাৰ ওপৰত কি হৈ যায় 100 প্লাস প্ৰফিট সো প্ৰফিট আছে 15 গতিকে ওপৰত কি হ'ব আমাৰ 115 আৰু তলত কি লিখো আমি ফৰ্মুলা মতে 100 ইনটু আমি কি লিখো 100 ইনটু আমি কি লিখো সিপি তো সিপিৰ ঠাইত আমি কি লিখিম সিপি লিখিম সো সিপি আমি উলাম সো এতিয়া যদি আমি ক্ৰস মাল্টিপ্লাই কৰো আপোনালোকে ধৰিব পাৰিছে না নাই এসপি আমাৰ ফৰ্মুলাখনত আছিল এসপি সো এসপি আমি কি পালো 300 প্লাস সিপি মই এবাৰতে কৰি দিছো তাৰ পিছত ওপৰত আমি কি লিখো 100 প্লাস 15 সো আমি এটো লিখিলো ডিভাইডেড বাই 100 ইনটু সিপি সো এতিয়া যদি আমি ক্ৰস মাল্টিপ্লাই কৰো এই 100 যদি ইয়াত আমি মাল্টিপ্লাই কৰো 100 দুইটাৰ লগত পূৰণ হ'ব মই এবাৰতে লিখি দিছো 300 এৰ লগত 100 পূৰণ কৰিলে আমাৰ হৈ যাব 4টা 0 প্লাস 100 সিপি হ'ব আমাৰ ইয়াত 100 সিপি ইজ ইকুৱেল কি হৈ যাব ইয়াত 115 সিপি সো তাৰ পিছত আমাৰ কি হৈ যাব আমি যদি এটো ইয়াতে ৰাখো 4টা 0 ইজ ইকুৱেল টু 100 সিপি হেফালে যাব সো 115 সিপি মাইনাস কি হ'ব আমাৰ 100 সিপি সো তাৰ পিছত আমি কি লিখিব পাৰো ইয়াত আমাৰ 3 শূন্য আৰু দুটা শূন্য আছে আৰু এফালে 115 সিপি মাইনাস 100 সিপি সো আমাৰ কিমান হ'ব 15 সিপি তো সিপি এবাৰ এফালে আহিলে কি হৈ যাব তলত আহি যাব আমাৰ তলত 15 হৈ যাব সিপি পিছত নাথাকে তাৰ পিছত 15 আমাৰ 32 টাইমছ এফালে 0 0 হ'ব দ্যাট মিন্স আমি সিপি কি পালো সিপি হল আমাৰ 2000 ইয়াত শূন্য 4টা আছিল সো সিপি আমাৰ কি হৈ গল 2000 সো অপশনটো কি হ'ব আমাৰ অপশন বি 2000 সো আমাৰ পিছৰ কোৱেশ্চনখন আছে
যে এজন মানুহে x টকাত বস্তু এটা কিনি 270 টকাত বিক্ৰী কৰোঁতে তেওঁৰ 10% লোকচান হয় xৰ মান ওলাব লাগে সো x টকাত বস্তু এটা কিনি তাৰ মানে আমি কি কষ্ট প্ৰাইস আমাৰ কি হৈ আছে ইয়াত x 270 টকাত বিক্ৰী কৰোঁতে সো সেলিং প্ৰাইস কি হৈ আছে আমাৰ 270 তেওঁৰ 10% লস হয় সো লস পার্সেন্ট আমাৰ কিমান হৈ আছে 10 xৰ মান ওলাব লাগে আমি ফৰ্মুলা মতে জানো কি SP সো SP মানে আমি ইয়াত কি হৈ আছে 270 SP is equal ওপৰত কি হয় আমাৰ লস হলে আমাৰ কি হৈ যাব 100 minus 10 that means আমাৰ 90 আৰু তলত হ'ব 100 ইনটু কি হ'ব আমাৰ CP সো CP ভ্যালু কি আছে ইয়াত x এতিয়া যদি আমি ক্ৰস মাল্টিপ্লাই কৰো এ শূন্য আৰু শূন্য কাটি দিব পাৰো আৰু এইফালে 9 আমি 27 ত আমি কেবাৰ কাটিব পাৰো 9 3 জাৰ গতিকে 0 থাকিব সো 30 into 10 আমাৰ কি হৈ যাব 300 is equal to কি হৈ যাব আমাৰ x 10 to আমাৰ এইফালে আহি গল 30 ৰ লগত আৰু এইফালে কেৱল x থাকিলে সো x ৰ ভ্যালু কি পালো আমি 300 আমাৰ পিছৰ কোৱেশ্চনখন আছে 10 টকাত 12টা বস্তু কিনাৰ পিছত 12 টকাত 10টা বস্তু বেচিলে লাভৰ শতকৰা হাৰ হ'ব সো এটি যদি আমি ট্ৰেডিশনাল মেথডত কৰো বহুত টাইম লাগিব সো এটা এটা মই শৰ্টকাট মেথড দি আছো সো এই মেথডত আপোনালোকে কৰিব পালে এনেকা হলে আমি কি কৰিম টকাটো আগতে এইফালে লিখিম তাৰ পিছত আমাৰ কি বস্তুটো আমি এইফালে লিখিম তাৰ পিছত কি কৈছে 10 টকাত 12টা বস্তু সো আমাৰ এইফালে 10 টকা হ'ব বস্তু কেতে আছে আমাৰ 12টা এটো আমাৰ কি কিনিছে 10 টকাত 12টা বস্তু কিনাৰ পিছত প্ৰথমতে কিনিলে তাৰ পিছত কি কৰিলে যে 12 টকাত এবাৰ কি 12 টকাত 10টা বস্তু বেচিলে সমাৰ কি 10টা বস্তু বেচিলে তাৰ পিছত লাভৰ শতকৰা হাৰ হ'ব সো ইয়াত আমি লাভ ওলাব হলে আগতে CP আৰু SP ওলাব লাগিব সো আমি CP আৰু SP কেনেকৈ ওলাম আমাৰ ইয়াত ক্ৰস মাল্টিপ্লাই কৰিম আৰু এইফালে ক্ৰস মাল্টিপ্লাই কৰিম সো 10 আৰু 10 যোনটো ক্ৰস মাল্টিপ্লাই কৰিম এটো হৈ যাব আমাৰ CP সো CP হৈ যাব কি আমাৰ ইয়াত 100 আৰু SP হ'ব এই 12 আৰু 12 যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হ'ব আমাৰ 144 সো 144 হৈ যাব কি আমাৰ SP সো আমি এতিয়া প্ৰফিট কিমান পাম সো আমাৰ প্ৰফিট হ'ব যে 144 মাইনাস আমাৰ কি হ'ব 100 সো দ্যাট মিন্স আমাৰ প্ৰফিট কিমান হ'ব যে 44 সো আমাৰ প্ৰফিট পার্সেন্ট যদি আমি ওলাও সো প্ৰফিট পালো আমি 44 আৰু আমাৰ CP হৈ আছিল 100 ইনটু আমাৰ কি হ'ব 100 সো 100 যদি কাটি দিও তেতিয়া আমাৰ কি হৈ যাব 44% হৈ যাব আমাৰ শুদ্ধ উত্তৰ আমাৰ শেষৰ প্ৰশ্নখন যদি আমি চাও আগৰটোৰ নিচিনাই 5 টকাত 6টা বস্তু কিনাৰ পিছত সো 5 টকাত আমাৰ কেইটা 6টা বস্তু কিনিলে 6 টকাত 5টা বস্তু বেচিলে এবাৰ কি হল 6 টকাত 5টা বস্তু সো এইফালে আমাৰ আছিল কি টকা আৰু এইফালে আছিল কি আমাৰ বস্তু সো 5 টকাত প্ৰথমতে 6টা বস্তু কিনিলে তাৰ পিছত কি কৰিলে 6 টকাত 5টা বস্তু কি বেচিলে এবাৰ কি হ'ব আমাৰ লাভৰ পার্সেন্ট ওলাব লাগে সো আমি CP কেনেকৈ ওলাম এই 5 * 5 আমি মাল্টিপ্লাই কৰিম সো আমাৰ 5 * 5 মাল্টিপ্লাই কৰিলে 25 CP হৈ যাব আৰু SP আমি এনেকৈ পাম SP হ'ব 6 * 6 36 সো আমাৰ প্ৰফিট কিমান হ'ব এবাৰ প্ৰফিট হ'ব 36 মাইনাস আমাৰ কি 25 সো প্ৰফিট হৈ যাব কিবাৰ 11 সো আমাৰ প্ৰফিট পার্সেন্ট আমি এবাৰ কি পাম প্ৰফিট হ'ব ওপৰত 11 তলত হৈ যাব আমাৰ CP হ'ব 25 ইনটু আমাৰ কি 100 সো 25 100 ত 4 টাইমছ যায় সো 11 4 জাৰ কিমান হ'ব আমাৰ 44 সো 44% সো শুদ্ধ উত্তৰটো হ'ব আমাৰ কি 44 যদিহে আপোনালোকে ভিডিওখন ভাল পাইছে তেতিয়া নিশ্চয় আমাৰ চেনেলখন লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিকোনো ধৰণৰ প্ৰবলেম বা সাজেশনস থাকিলে কমেন্ট কৰিব পাৰে আৰু আমাৰ চেনেলখন যিমান পাৰে শেয়াৰ কৰি থাকিব থ্যাংক ইউ